ৰাজপথত দুই পিতা পুত্ৰৰ টনা আজোৰা এয়া কোনো বাটৰ নাট নহয়, এয়া এক বাস্তৱ কাহিনী। নিজৰ 22 বছৰীয়া অসুস্থ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে এনেদৰে অলিয়ে গলিয়ে সহায় বিচাৰি ফুৰিছে নিজ পিতৃয়ে। এইজন ৰঙিয়া পুথিমাৰী নিবাসী মহেশ্বৰ কলিতা। মহেশ্বৰ কলিতা পেছাত সৰু কোম্পানী এটাৰ কৰ্মচাৰী আৰু এইজন মহেশ্বৰ কলিতাৰ একমাত্ৰ পুত্ৰ। প্ৰথম অৱস্থাত সুশৰীৰে জন্ম লাভ কৰিছিল যদিও জন্মৰ কিছু মাহ পিছতে জণ্ডিছ ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হৈ পৰে পুত্ৰ। বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত নিজ পুত্ৰ, যাৰ বাবে মানসিক ভাৰসাম্য হেৰাইছে পিতৃয়ে। পুত্ৰৰ চিকিৎসাৰ নামত নিজৰ সাঁচতীয়া সকলো ধন খৰচ কৰিলে যদিও আজিলৈ সুস্থ হৈ নুঠিল পুত্ৰ, যাৰ বাবে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে পিতৃ মহেশ্বৰ কলিতা। এইফালে চৰকাৰৰ ফালৰ পৰা পুত্ৰৰ নামত মাহে 1000 টকাকৈ পেঞ্চন আহে যদিও সেইখিনি ধন পৰ্যাপ্ত নহয়। বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰা পিতৃয়ে নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায়। ইয়াৰ পিছতো পিতা পুত্ৰৰ এই হৃদয় বিদাৰক ছবি এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ চকুত পৰিবনে? সময়ত ই আৰু অধিক লক্ষণীয় হৈ পৰিব। ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। ক'ত ঘৰ আপোনাৰ? ঘৰ পুথিমাৰী। পুথিমাৰী কোন জেগাত? হাবেৰী গুড়া গাঁৱত। এই ল'ৰাজন কেতিয়াৰ পৰা এনেকুৱা হয়? এতিয়া 2002 চনত জন্ম পাইছিলে। তাতে জণ্ডিছ হৈছিল। জণ্ডিছ হোৱা চিকিৎসা কৰিলোঁ গুৱাহাটী GMCত। তাত ডক্টৰে গ্লাছৰ ভিতৰত ৰাখিলে। ৰাখাত নহয় GMC নাছিলে, মালিকৰ ৰেলৱে হস্পিটেল আছিলে। তাতে ৰাখিব লাগিছিল 5 দিন, ৰাখিছে 13 দিন। তাৰ ফলত আজি এনেকুৱা হৈছে। ফুল চিকিৎসাৰ কাৰণে এনেকুৱা হৈছে? ফুল চিকিৎসাৰ কাৰণে। এতিয়া বৰ্তমান চিকিৎসা চলি আছেনে? চিকিৎসা চলি আছে, ঔষধ খুৱাই আছোঁ। এতিয়ালৈ ভাল পোৱা নাই আৰু? এতিয়ালৈকে ভাল পোৱা নাই, সুস্থ নহয়। মই জন্মগত নহয় আৰু? জন্মগত নহয়, ডক্টৰে চাইছিলে জন্মৰ লগে লগে হয়, চব ঠিকেই আছে। জণ্ডিছটো হ'ল মেইন কাৰণ। এতিয়া মানে কি আপোনালোকৰ কি আপোনাৰ এটাই ল'ৰা? ল'ৰা এটা, ছোৱালী এজনী। বয়স কিমান হৈছে? চলি আছে। কেইবছৰ? 22 বছৰ চলি আছে। 22 বছৰ। মানে কি আপুনি কি কৰে? মই এটা কোম্পানীত কাম কৰোঁ। যথেষ্ট অসুবিধা হৈছে। চলা মিলাত মোৰ অসুবিধা হৈছে। এতিয়া কি ক'ব চৰকাৰক? কি ক'ব আপোনাৰ ফালৰ পৰা? চৰকাৰৰ পৰা মই সাহাৰ্য বিচাৰিছোঁ চিকিৎসাৰ কাৰণে। হয়, কিবা সহায় পাইছেনে আজিলৈ? হয়, এটা পেঞ্চন পায় মান্থলি 1000 টকা। সেইটো পায়। এনে তেওঁৰ নামত কিমান পইচা যায় মাহত? মোৰ মাহত বৰ্তমান ঔষধৰ দামো বাঢ়ি আছে। যোৱা মাহত 18 টকাৰ ঔষধ আনিছোঁ। প্ৰত্যেক মাহত ঔষধটো খুৱাব লাগিব। ঔষধটো খুৱালে অলপ ঠাণ্ডা হৈ থাকে। এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মাক কি ক'ব? মামাক কি আপোনাৰ এতিয়া মামা বুলি কয় তেখেতক চবে, আপুনি কি ক'ব? মোৰ ল'ৰাটোক টকা পইচা দিব নালাগে। মই উপযুক্ত চিকিৎসাটো কৰালে, উন্নত চিকিৎসা কৰাৰ কাৰণে মই সুখী হ'ম। মই শান্তি পাব পৰিয়াল। যথেষ্ট কষ্ট হৈছে আপোনাৰ। আজি কিমান বছৰ ধৰি ইয়াৰ লগত মানে আপুনি? আজি কিমান বছৰ? 22 বছৰে হ'ল। 22 বছৰ। হয়, ঠিক আছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী মহেশ্বৰ কলিতা। মহেশ্বৰ কলিতা, ঠিক আছে।